নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা মিনি ব্লগলৈ মোৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ হোমটাউনত, যিহেতু এটা হোটেলত সোমাইছোঁ পৰঠা খাবলৈ। পৰঠা চব্জি দিছে এইফালে আৰু চাটনিৰ লগতে খাই চাওঁ কেনেকুৱা লাগে টেষ্ট। বহুতেই মস্তি আছে ইয়াৰ টেষ্ট। আৰু মই নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰে বুলি মই আশা কৰিছোঁ। মই সৰুপথাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ হয়। আজি আহিছিলোঁ বেংকলৈ। পৰঠা খাই হৈ গ'ল, এতিয়া ওলাই ল'লোঁ ঘৰলৈ। যিহেতু ৰ'দ দিছে নহয় আজি, ক'বই নালাগে, একেবাৰে টিকা ফটা ৰ'দ। ইমান গৰমত তেন আহি টাউনৰ পৰা এতিয়া গাঁৱৰ ৰাস্তা এফালে যিহেতু টমটম নাহে আমাৰ, এফালে আহিলে এক্সট্ৰা ভাড়া লাগে। আৰু বতৰ চক কি যে গৰম। আহি বহিছোঁ এটা একদম প্ৰকাণ্ড গছৰ ছাঁত। ঘৰ পাবলৈ এতিয়াও বহুত দেৰি আছে। ফাইনেলি ঘৰ আহি পাই গ'লোঁ। এয়া মোৰ লাডু বেটা, এই আগতে ৰখি আছে গেটৰ ওচৰত, কি আনি দিলে মা বুলি। আনি দিলোঁ তাক মেংগ' আৰু এইফালে মিকো যিহেতু সি খাই ভাল পায়, ইমানে আনি দিলোঁ তাক। আজি গধূলি ইয়াত খায়েই চানা পকৰি দোকান দি আমাৰ ঘৰৰ ওচৰত। কি খাইছ? বাই বাই। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ মোৰ কাৰণে। বাই বাই। বাই বাই।